ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 8.2 পৰা আমি এটা অংক কৰিম। ইয়াৰ প্ৰথম অংকটো কৰিম। তোমালোকে দোকানত যেতিয়া কিবা বস্তু কিনিছা বা দোকানৰ পৰা ঘৰত যেতিয়া কিবা কিবি বস্তু আনিছে তাত চাবা বস্তুবোৰত চবতে তাত দামটো লিখা থাকে, হয় নাই? তাত যিটো দাম লিখা থাকে বস্তুবিলাকত সেই দামটোক কোৱা হয় ছপা মূল্য বুলি। কেতিয়াবা আমি কিছুমান বস্তুৰ ক্ষেত্ৰত আমি ডিছকাউণ্ট দিবলৈ কওঁ দোকানীজনক, হয় নাই? সেই ডিছকাউণ্টটোক অসমীয়াত কোৱা হয় ৰেহাই বুলি। ৰেহাই বা বাট্টা। ৰেহাই বা বাট্টা তিনি প্ৰকাৰৰ: খুচুৰা বাট্টা, নগদ বাট্টা আৰু বাণিজ্য বাট্টা। তোমালোকে এতিয়া অকল খুচুৰা বাট্টাৰ বিষয়ে শিকিবা। এতিয়া দোকানৰ পৰা বস্তুবোৰ যেতিয়া আনো, কিছুমান বস্তুৰ ক্ষেত্ৰত আমি কি কৰোঁ, আমি কোৱা নাই দোকানীজনক যে অলপ কমাই দিয়ক বুলি। সেই কমাই দিয়াটো কি হৈছে? ডিছকাউণ্ট। এতিয়া ডিছকাউণ্টটো কেনেকৈ উলিয়াই? ডিছকাউণ্টটো যিটো ছপা মূল্য আছে তাত যিটো দাম লিখা থাকে বস্তুটোত, আমি সেই দামটোৰ ওপৰতে নিৰ্ভৰ কৰি আমি ৰেহাইটো উলিয়াওঁ। এতিয়া এই ৰেহাইৰে আমি এটা অংক কৰিম। এতিয়া চোৱা, মই প্ৰশ্নটো লিখি ল'লোঁ। প্ৰশ্নটো হৈছে এটা ৰেডিঅ'ৰ ছপা মূল্য 2055 টকা। 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে ৰেডিঅ'টোৰ বেচা দাম কিমান? এতিয়া ৰেডিঅ' দোকানী এজনে ৰেডিঅ' এটা বিক্ৰী কৰিলে। যিটো ৰেডিঅ' বিক্ৰী কৰিলে সেই ৰেডিঅ'টোত দামটো লিখা আছিলে 2055 টকা। এতিয়া দোকানীজনে ৰেডিঅ'টোত 3% ৰেহাই দিলে। দোকানীজনে যিটো দাম লিখা আছিল সেই দামটোৰ পৰা 3% কমাই কেনে বিক্ৰী কৰিলে, ৰেডিঅ'টো বিক্ৰী কৰিলে। এতিয়া সেই 3% কমাই কেনে যে ৰেডিঅ'টো বিক্ৰী কৰিলে, তেতিয়া ৰেডিঅ'টো মানে কিমান টকাত বিক্ৰী কৰিলে সেই বেচা দামটো উলিয়াব দিছে। প্ৰথমে আমি লিখি ল'ম ৰেডিঅ'ৰ ছপা মূল্য। মই ৰেডিঅ'ৰ ছপা মূল্যটো লিখি ল'লোঁ। ৰেডিঅ'টোত দামটো লিখা আছিলে 2055 টকা। তাৰপিছত ৰেহাইটো লিখি ল'লোঁ। ৰেহাই কিমান দিলে দোকানীজনে? ছপা মূল্যৰ 3% দিলে। ৰেহাইটো সদায় ছপা মূল্যৰ ওপৰতে নিৰ্ভৰ কৰি উলিওৱা হয়। এতিয়া ৰেহাইটো আমি 3% বুলি গম পালোঁ, কিন্তু সেইটো টকা হিচাপত কিমান হ'ব তাক আমি এতিয়া উলিয়াই ল'ম। ছপা মূল্যটো দিয়া আছে 2055 টকা, গতিকে 2055 টকাৰ 3%। এতিয়া এই শতাংশটো আমি উঠাই দিম। শতাংশটো উঠাবলৈ আমি কি কৰিম? 3ক 100ৰে হৰণ কৰিম। এতিয়া 2055 আৰু 3 যদি পূৰণ কৰোঁ তেতিয়া আমাৰ হ'ব 6065। ইয়াক এইটো 100ৰে হৰণ কৰিম। এতিয়া ইয়াক যদি 100ৰে হৰণ কৰোঁ তেতিয়া আমাৰ আহিব 60.65 টকা। মানে দোকানীজনে ইমান টকা কমাই কেনে ৰেডিঅ'টো বিক্ৰী কৰিলে। গতিকে এতিয়া ৰেডিঅ'টোৰ বেচা দাম উলিয়াব লাগে। লিখি লৈছোঁ ৰেডিঅ'ৰ বেচা দাম বুলি। এতিয়া বেচা দামটো উলিয়াবলৈ আমি কি কৰিম? যিটো টকা লিখা আছিল ছপা মূল্য মাইনাছ ৰেহাই। ছপা মূল্য হৈছিলে আমাৰ 2055 টকা আৰু ইয়াত ৰেহাই দিলে দোকানীজনে 60.65। 2055ৰ পৰা 60.65 টকা আমি বিয়োগ কৰিম। এইটো কেনেকৈ বিয়োগ কৰে তোমালোকৰ মনত আছেনে? 2055 লিখিম আৰু ইয়াত 60.65 লিখিম। ইয়াতো পইণ্ট দি আমি দুটা 00 দিম। এতিয়া এইটো মাইনাছ কৰিম। এতিয়া আমি নৰ্মেলি যেনেকৈ বিয়োগ কৰোঁ তেনেকৈ বিয়োগ কৰিম, খালি এই দশমিকটো ইয়াত দিম আৰু পিছফালে দুটা 0 বহুৱাই দিম। এতিয়া এই 5ৰ পৰা ইয়ালৈ 1 ধাৰ হ'ব, আকৌ এইটো যেতিয়া 10 হৈ যাব এই 10ৰ পৰা ইয়ালৈ 1 ধাৰ হ'ব।
এইখিনি তোমালোকে জানা, এইখিনি নিজে কৰিবা। এইটো মই বিয়োগ কৰি পালোঁ 1994.35। গতিকে আমাৰ ৰেডিঅ'ৰ বেচা দামটো হৈ গ'ল 1994.35 টকা। যিখিনি বিয়োগ কৰিছোঁ সেইখিনি তোমালোকে ৰাফ ৱৰ্কত কৰিবা। ৰেডিঅ'টোৰ ছপা মূল্য আছিলে 2055 টকা আৰু দোকানীজনে ৰেহাই দিলে 60.65 টকা। তাৰমানে ৰেডিঅ'টো বিক্ৰী কৰিলে 1994.35 টকাত।